টুডে কোন ভাষা কম চাৰিও খুজিছিলে ইংলিছ অসমীয়া না দুটাই অসমীয়া দুটাই কম ইংলিছ শিকিব লাগিব কাৰণ তোমাৰ ক্লায়েণ্ট তো অসমীয়া নুবুজিব পাৰে নহয় যেতিয়া তুমি টেক্স শিকি পেলাই এটা প্ৰেক্টিশনাৰ হ'বা তেতিয়া তোমাৰ যে ক্লায়েণ্ট যাৰ কাম তুমি কৰি দিবা পইচা পাবা চাৰি ক'লে নহয় তো ইউ শুড নো মেক্সিমাম ল্যাঙ্গুয়েজেস ইংলিছ যদি জানিবা বেলেগ ল্যাঙ্গুয়েজ যদি জানা নাই শিকিব চেষ্টা কৰিবা ল্যাঙ্গুয়েজ ম্যাটার্স মোস্ট সো টুডে ইউ হ্যাভ সিন এটু ফান্ডামেন্টালস ট্যাক্সেশন এটু মই নামটো দিছো ফান্ডামেন্টালস ট্যাক্সেশন এই গপি পইচা বেছি ক'বলগীয়া নাই আজিৰ পৰা আমি আৰম্ভ কৰিম আর এজ আই টোল্ড ইউ দ্যাট 10 or 5 hours will be engaging you in different activities তুমি গমেই পাবা কি আৰু প্ৰবলেম হ'লে খালি আমাক ক'বা কিবা প্ৰবলেম হ'লে আমাক ক'বা প্ৰথমতে চাবা মই কি কৰাইছো ক'ৰ পৰা আৰম্ভ কৰি আছো and this is very important for the groups. Do you know what is it? Anybody? What is it? এটু কি হয় না জানা কোনে জানা এতে বয়স এটু কিহৰ পিকচাৰ দিছো মই কোনোবাই কোৱা এজনে প্লিজ কাম হিয়াৰ এণ্ড সি ইয়াতে আহি প্লিজ চাওঁ আৰে মনোজ স্যাৰ কি হ'ব এটু কি হয় হোৱাট ইজ দিছ কিহৰ পিকচাৰ হয় anybody can do you can say কোৱা কৈছোৱা কৈছে বাকিবিলাকে নোৱাৰে দেখোন মই ভাবিছিলোঁ ইটো আৰু আনিম নে আজি and now I understand yes I was right to bring it because the topic that I have taken fundamentals of taxation of course many other things everything is under this constitution of India ঠিক আছে constitution of India preamble হয় তাতে কি কি লিখা আছে তোমালোকে এইটো মই হোমৱৰ্ক দিম মানে হোমৱৰ্ক কিবা দিম আৰু মুঠতে গম পাবা এতিয়া অলপ দেখুৱাইছো কোনোবা পঢ়িব পাৰিব অলপমান এনিবডি ক্যান ৰিড ইউ এটো অলপ হেৰি হৈ আছে ক্যান ইউ ৰিড ইট তাৰ পৰা পঢ়িব পাৰি নে নাই কৰা অলপ পঢ়াচোন কি আছে উই টু সোমাই গৈছে এটো উই টু সোমাই গৈছে উই কোৱা সবে এভরিবডি we the people of India having solemnly resolved to constitute India into a sovereign socialist secular democratic republic and to secure to all citizens justice, social, economic and political liberty. Okay? Of thought, expression, belief, faith and worship. তোমালোকে জানাই তথাপি মই মনত কৰাইছো equality of status and opportunity and to promote among them all fraternity assuring the dignity of individual and the unity